নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ ডিসি অফিচত পুনৰ বিভিন্ন ধৰণৰ পদ মুকলি হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু অন্যান্য পদ মাহিলী দৰমহা যথেষ্ট ধুনীয়া আৰু অসমৰ সকলো জিলাৰ পৰা এপ্লাই কৰিব পাৰিব কিদৰে আবেদন কৰিব লাগিব তথা কি শিক্ষাগত অৰ্হতা লাগিব সকলোখিনি ভিডিঅ'ত মই আপোনালোকক কম সময়তে জনাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকে এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে আমাৰ ৱেবছাইটলৈকে আহিব পাৰে assamjobsnews.in যিটো মই ডেসক্ৰিপচনত আপোনালোকক দি দিছো আৰু ইয়াতে চাওক প্ৰথমতে আহিছে ডিসি অফিচ ওদালগুৰিৰ ফালৰ পৰা 6টা জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আৰু এই কেটাৰ কাৰণে 6টাৰ ভিতৰত এসটি প্লেন এৰিয়াৰ কাৰণে এটা সংৰক্ষিত ওবিসিৰ কাৰণে 4টা আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে এটা সংৰক্ষিত মাহিলী দৰমহা 14000 পৰা 60500 আৰু গ্ৰেড পে 6200 তো এই পদ কেটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বয়সৰ সময়সীমাটো এনেকুৱা দিছে 18 বছৰৰ পৰা 40 বছৰলৈকে আৰু যদি ওবিসি 43 লৈকে পাৰে এসসি এসটি 45 লৈকে পাৰে আৰু পিডব্লিউডি হলে 50 বছৰলৈকে এই পদ কেটাৰ কাৰণে এপ্লাই কৰিব পাৰে যেহেতু পিডব্লিউডিৰ কাৰণে এটা সংৰক্ষিত আছে তো পিডব্লিউডি ক্যান্ডিডেটে ইয়াতে নিশ্চয় এপ্লাই কৰিব পাৰিব আৰু ইয়াতে চাওক ডিসি অফিচৰ পূৰ্বৰ প্ৰশ্ন কাকত বা ডিসি অফিচৰ কি ধৰণৰ প্ৰশ্ন আহে তেনেকুৱা ধৰণৰ ই-বুক যদি আপোনালোকে বিচাৰে অৰ্থাৎ পিডিএফ বুক এইখন কিনি ল'ব পাৰে মই ইয়াতে লিংক দি দিছো কম্পিউটাৰ জিকে আসামিজ ল্যাঙ্গুৱেজ স্কিল টেষ্ট ইংলিশ গ্ৰামাৰ আৰু জিকে সকলো টপিক ইয়াতে আপোনালোকে লাভ কৰিব আৰু ইয়াতে চাওক শিক্ষাগত অৰ্হতা কৈছে যিকোনো গ্ৰেজুৱেচন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা আপোনাৰ থাকিব লাগিব ইয়াৰ সিলেকশন প্ৰক্ৰিয়াটো প্ৰথমতে এটা ৰিটেন টেষ্ট য'ত 250 নম্বৰ থাকিব তাৰে কম্পিউটাৰত 50 নম্বৰ থাকিব জেনেৰেল নলেজ জেনেৰেল ইংলিশ আৰু মেথছত থাকিব 150 নম্বৰ আৰু আসামিজ ল্যাঙ্গুৱেজ স্কিল টেষ্টত থাকিব 50 নম্বৰ আৰু প্ৰথম ৰিটেন টেষ্টটো কোৱালিফাই কৰিলে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট বা প্ৰেক্টিকেল টেষ্ট এটা দিব লাগিব হেতু কোৱালিফাই কৰিলে ফাইনেল সিলেকশন পাব niyukti.assam.gov.in/odalgurit গৈ আপোনালোকে ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব 6 তাৰিখ অৰ্থাৎ আজিৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব আৰু 5 ফেব্ৰুৱাৰী 2021 ত ইয়াৰ অনলাইন আবেদন শেষ হ'ব অফিচিয়েল যেটো নোটিফিকেশন হেতু আপোনালোকে ইয়াৰ পৰা চাব পাৰে তো অফিচিয়েল নোটিফিকেশনত ইয়াতে সিলেবাসটো দি দিছে জেনেৰেল ইংলিশৰ আটাইতকৈ বেছি প্ৰশ্ন আহিব 75 নম্বৰ জেনেৰেল নলেজৰ 50 নম্বৰ আৰু কোৱান্টিটেটিভ এপ্টিটিউড বা মেথছৰ 25 নম্বৰ আহিব মুঠ 150 নম্বৰ কম্পিউটাৰ থিওৰি 50 নম্বৰ ল্যাঙ্গুৱেজ স্কিল টেষ্টৰ আসামিজ আৰু ইংলিশ থাকিব মাথো 50 নম্বৰ থাকিব আৰু তাৰ পাছতে হ'ব কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট তো এই সকলোবিলাক আপোনালোকে আমাৰ ৱেবছাইটত পাব লগতে ই-বুকখন সোনকালে কিনি ল'ব সেইখনত আপোনালোকে সকলোখিনি তথ্য লাভ কৰিব তাৰ উপৰি ডিসি অফিচৰ পূৰ্ব প্ৰশ্ন কাকতো তাতে আছে তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ